মৈৰাবাৰী পাতেকি বৰিত প্ৰতিকূল বতৰকো নেওচি পালন কৰা হৈছে দৌল উৎসৱ। সমগ্ৰ অসমৰ লগতে মৈৰাবাৰীতো পালন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা। মৈৰাবাৰীত অৱস্থিত শ্ৰী শ্ৰী পাতেকি বৰি সত্ৰত ৰাতিপুৱাৰে পৰা ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। অসমৰ ভিন্ন প্ৰান্তৰ পৰা পাতেকি বৰি সত্ৰৰ দৌল উৎসৱত সেৱা জনাবলৈ আগমন ঘটিছে অগণন ভক্তৰ। সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰিগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰী পঞ্চায়তৰ পাতেকিবৰী সত্ৰত আমাৰ গুৰুজনাৰ জন্মস্থান। এই জন্মস্থানত জন্মলগ্নৰে পৰাই আমাৰ এই হোলী উৎসৱটো পাতি অহা হৈছে। এই ৰঙৰ উৎসৱ, এই ৰঙৰ উৎসৱত হিন্দু মুছলমান সকলোৱে নিৰ্বিশেষে আমাৰ ইয়াত অংশগ্ৰহণ কৰি এই উৎসৱটো সাফল্যমণ্ডিত কৰাত অংশগ্ৰহণ কৰি আছে। আজি আমি অতিকৈ আনন্দিত হৈছোঁ। আজি এই পবিত্ৰ শুক্ৰবাৰটোত মুছলমানসকলৰ জন্মদিন আৰু আমাৰ এই দিনটোতে আজি হোলী যি পৰম্পৰাগতভাৱে আমি উৎসৱ উদযাপনৰ আজি দিন পৰিছে। গতিকে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে আজি অতি আনন্দৰে এই উৎসৱটো উদযাপন কৰাত সকলোৱে সহযোগিতা কৰিছে আৰু আমাৰ ভৱিষ্যতেও এনেধৰণে আমাৰ হিন্দু মুছলমান সকলোৱে সমন্বয়ত আমাৰ এই আলিপুখুৰী পাতেকিবৰী সত্ৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অসমৰে নহয় ভাৰতবৰ্ষত ব্যাপকতা উৎসৱ আমি এইটো আশা ৰাখিছোঁ আৰু আমি সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ, আপোনালোকৰ মাধ্যমেৰে জনসাধাৰণৰ মাজত এই আলিপুখুৰী পাতেকিবৰী সত্ৰত শংকৰদেৱৰ জন্মস্থানতে এই কথাটো গোটেই ভাৰতবৰ্ষতে নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24।